সকলোৱে দৌৰি আছো, কেতিয়াবা সপোনৰ পাছত, কেতিয়াবা লক্ষ্যৰ পাছত আৰু কেতিয়াবা কেৱল টকাৰ পাছত। কিন্তু এই দৌৰত আমি এটা কথা পাহৰি যাওঁ। জীৱন মানে কেৱল গন্তব্যস্থান পোৱাটো নহয়, জীৱন মানে হৈছে এই যাত্ৰাটো। জীৱনটো আমি কেনেকৈ জীয়াব লাগে? আমাৰ হাতত কিমান সময় আছে আমি কোনেও নাজানো। অথচ আমি আমাৰ হাঁহিবোৰ কাইলৈৰ বাবে জমা কৰি ৰাখোঁ। আমি পাহৰি যাওঁ যে আজিৰ এই মুহূৰ্তটোৱে আটাইতকৈ ডাঙৰ উপহাৰ। আমি কি কৰিব লাগে? প্ৰথমতে নিজক সময় দিয়ক, শৰীৰ আৰু মনৰ যত্ন লওক। আপুনি সুস্থ থাকিলেহে পৃথিৱীখন সুন্দৰ দেখিব। দ্বিতীয়তে, সৰু সৰু কথাত আনন্দ বিচাৰি লওক। এটা সুন্দৰ সূৰ্যাস্ত বা বন্ধুৰ সৈতে এঘণ্টা আড্ডা, এইবোৰেই জীৱন। তৃতীয়তে, আনক সহায় কৰক। কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পৰাটোৱেই আটাইতকৈ ডাঙৰ সফলতা। লক্ষ্য অৰ্জন কৰক, কিন্তু তাৰ মাজতে হেৰাই নাযাব। কাৰণ জীৱনটো এবাৰেই পোৱা যায়। ইয়াক উদযাপন কৰক, প্ৰতিটো পল জীয়াই থাকক।